মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ইলেক্ট্ৰষ্টেটিক্সৰ 3 নম্বৰ ক্লাছটো আগবঢ়াবলৈ গৈছোঁ। তো এই 3 নম্বৰ ক্লাছটোত আমি ডিটেইলছ আলোচনা কৰিম কুলম্বছ ল অফ ইলেক্ট্ৰষ্টেটিক্সৰ বিষয়ে। তো ইয়াত তোমালোকে চোৱা দুটা পইণ্ট চাৰ্জ Q1 আৰু Q2। এই চাৰ্জ দুটা বৰ্তমান এয়াৰ মিডিয়ামত আছে আৰু ইহঁত দুটাৰ মাজৰ ডিষ্টেঞ্চ হৈছে R। এতিয়া এই দুটা চাৰ্জ যদি পজিটিভ হয় তেতিয়াহ'লে ইহঁতৰ মাজত ৰিপালচন ফ'ৰ্চ হ'ব, আৰু যদি এটা পজিটিভ হয় এটা নেগেটিভ হয় তেতিয়াহ'লে ইহঁতৰ মাজত এট্ৰাকশ্যন ফ'ৰ্চ হ'ব। এতিয়া এই দুইটা ফ'ৰ্চক মিলাই কিনে আমি ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন বুলি ক'ব পাৰোঁ। অৰ্থাৎ ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন মানে এট্ৰাকশ্যন ফ'ৰ্চো হ'ব পাৰে বা ৰিপালচন ফ'ৰ্চো হ'ব পাৰে। চ' এই দুটা চাৰ্জৰ মাজত যিটো ফ'ৰ্চ হ'ব, অৰ্থাৎ ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন বিটুইন টু চাৰ্জেছ Q1 and Q2 separated by distance r in air is given by F is equal to 1/4 pi epsilon naught Q1 Q2 by r square। আৰু ইয়াত যিটো কনষ্টেণ্ট আছে 1/4 pi epsilon naught, এই কনষ্টেণ্টখিনিৰ ভেলু হ'ল 9 × 10⁹। চ' এই গোটেই লটো SI ইউনিটত লিখা হৈছে, গতিকে লাষ্টত আমি নিউটন দিম, ফ'ৰ্চৰ ইউনিট নিউটন। ইয়াত যিটো এপচিলন নট আছে, এই এপচিলন নটটোৰ ভেলু হৈছে 8.85 × 10⁻⁻12। এইটো তোমালোকে মনত ৰাখিব লাগিব। আৰু ইয়াৰ ইউনিট হ'ব, তোমালোকে চোৱা এই এপচিলন নটটো ইয়াত তলত আছে। আমি যদি এপচিলন নটটো ইয়াত আনো, এফটো তলত যাব, তেতিয়াহ'লে ইয়াৰ ইউনিট আহিব Q1 Q2ৰ ইউনিট আহিল কুলম্ব স্কুৱেৰ চি স্কুৱেৰ, আৰু নিউটনটো তলত থাকিব, নিউটনৰ ইউনিট আহিল নিউটন ইনভাৰ্ছ 1, আৰু মিটাৰটো তলত আছে, তো মিটাৰ ইনভাৰ্ছ 2। তো আল্টিমেটলি ইয়াৰ ইউনিট হ'ল কুলম্ব স্কুৱেৰ নিউটন ইনভাৰ্ছ মিটাৰ ইনভাৰ্ছ 2। আৰু ইয়াৰ নামটো হ'ল, আমি কি বুলি মাতিম ইয়াক? আমি এপচিলন নটটোক মাতিম এবছলিউট ইলেক্ট্ৰিকেল পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ অব্লিক এয়াৰ অব্লিক ভেকুৱাম। অৰ্থাৎ আমি ফিজিক্সত ফ্ৰী স্পেচ বা এয়াৰ বা ভেকুৱাম আমি একে মিডিয়াম বুজিম, মানে এটাই মিডিয়াম বুজিম। এতিয়া তোমালোক পৰীক্ষাত এটা বিশেষ কুৱেশ্যন দিয়ে যে এপচিলন নট অৰ্থাৎ এবছলিউট ইলেক্ট্ৰিকেল পাৰ্মিটিভিটি। পাৰ্মিটিভিটি মিনছ পাৰ্মিশ্যন হুইচ ইজ এলাউড বাই এ মিডিয়াম। এতিয়া ইয়াত এটা কুৱেশ্যন আহে যে এপচিলন নটৰ ডাইমেনশ্যন লিখা। চ' মই ডাইমেনশ্যনটো লিখিব গৈ আছোঁ। ইয়াত চি স্কুৱেৰ আছে, চিৰ কাৰণে আহিব AT, এ স্কুৱেৰ টি স্কুৱেৰ আহিল। নিউটনৰ ডাইমেনশ্যন জানা তোমালোকে ML T ইনভাৰ্ছ 2, ওপৰত আহিল (⁻⁻1), আৰু মিটাৰৰ কাৰণে আহিব L। তো ইয়াত এইখিনি আহি কিনে আমি অলপ ইয়াক চিম্প্লিফাই কৰিছোঁ। M-1 L মাইনাছ, ইয়াতে -1 আছে, ইয়াতে -2 আছে, চ' L-3, তাৰপিছত T⁻, ইয়াতে 2 হ'ব, T⁴ এ স্কুৱেৰ। গতিকে এইটো হ'ব ইয়াৰ ডাইমেনশ্যন। এতিয়া পৰীক্ষাত যদি আহে ৰাইট ডাউন কুলম্বছ ল, তোমালোকে ইয়ালৈ লিখিলে হ'ল, এইখিনিলৈ। ডাইমেনশ্যনটো সুধিলে উলিয়াবা, এনে উলিয়াব নালাগে, ইয়ালৈ লিখিব লাগিব, কাৰণ 1 নম্বৰ থাকিব, তাতকৈ বেছি নম্বৰ নাথাকে। তো আমি কুলম্বছ লটো কেৱল এয়াৰৰ কাৰণে ডিফাইন কৰিলে হ'ল। এতিয়া কুলম্বছ লটোত আৰু অলপ বুজিব লগা আছে। যদি এই Q1 Q2 চাৰ্জ দুটা এয়াৰ মিডিয়ামত বাহিৰে কিবা বেলেগ মিডিয়ামত থাকে, অৰ্থাৎ চাৰিওপিনে কেৱল হাইড্ৰজেন গেছ আছে বা চাৰিওপিনে কেৱল পানী আছে, অৰ্থাৎ এয়াৰ ইজ এ মিডিয়াম, ৱাটাৰ ইজ এ মিডিয়াম, অৰ হাইড্ৰজেন গেছ ইজ অলছ' এ ওৱান মিডিয়াম। তো তেনেকুৱা ক্ষেত্ৰত আমি কুলম্বছ লটো এইটো লিখিছোঁ ফৰ মিডিয়াম FM বুলি লিখিছোঁ মই 1/4 pi epsilon। এইটো নটটো নাই, এইটো মাতিব লাগিব 1/4 pi epsilon
Q1 Q2 by R square. য'ত নেকি এপচিলনৰ ভেলু হ'ল এপচিলন নট ইনটু এপচিলন R. এতিয়া ইয়াত যেটো এপচিলন লিখা গ'ল এপচিলনৰ ঠাইত আমি লিখিছো এপচিলন নট ইনটু এপচিলন R. এটা হোৱাট ইজ এপচিলন? এপচিলন হৈছে ইলেক্ট্ৰিকেল পাৰমিটিভিটি অফ মিডিয়াম. আৰু ইয়াত যেটো এপচিলন R লিখা গ'ল তাৰ নাম হৈছে ৰিলেটিভ ইলেক্ট্ৰিকেল পাৰমিটিভিটি অফ মিডিয়াম. তো ইয়াৰ মিনিং একচুৱেল মিনিংটো হৈছে এটা মিডিয়াম এয়াৰতকৈ কিমান টাইম ষ্ট্ৰংগাৰ বা উইকাৰ হেতু বুজাবৰ কাৰণে আমি এই ৰিলেটিভ ইলেক্ট্ৰিকেল পাৰমিটিভিটি ৱৰ্ডটো ইউজ কৰিম. এতিয়া পৰীক্ষাত তোমালোকৰ ইয়াত ডেফিনেশ্যন আহে ডিফাইন ৰিলেটিভ ইলেক্ট্ৰিকেল পাৰমিটিভিটি অফ মিডিয়াম. তেতিয়াহ'লে তুমি চোৱা এপচিলন R ইকুৱেল টু কি হ'ব এপচিলন বাই এপচিলন নট. এইটো ফৰ্মুলা এপচিলন বাই এপচিলন নট. চ' ইয়াত ডেফিনেশ্যনটো কেনেকুৱা হ'ব? ইট ইজ দ্য ৰেচিঅ' অফ ইলেক্ট্ৰিকেল পাৰমিটিভিটি অফ মিডিয়াম টু দ্য ইলেক্ট্ৰিকেল পাৰমিটিভিটি অফ ফ্ৰী স্পেচ. আৰু এপচিলন আৰৰ কি নাথাকে ইউনিট নাথাকিব. কিয়? কাৰণ এপচিলন আৰু এপচিলন নট দুটাই সেম ইউনিট, গতিকে ইউনিট দুটা কেনসেল যাব. চ' এপচিলন আৰৰ কোনো ইউনিট নাথাকিব. এতিয়া এই এপচিলন আৰটোক আমি কে বুলিও বুজাব পাৰোঁ যদি মিডিয়ামটো কিবা ডাইইলেক্ট্ৰিক হয়. এতিয়া এই কে যদি ডাইইলেক্ট্ৰিক হয় তেতিয়াহ'লে কেৰ নামটো হ'ব ডাইইলেক্ট্ৰিক কনষ্টেণ্ট অফ মিডিয়াম. এতিয়া হোৱাট ইজ ডাইইলেক্ট্ৰিক? ডাইইলেক্ট্ৰিক মানে হৈছে একচুৱেলি এনি মিডিয়াম that transmits some electrical effect when placed in an electric field. তো মই ইয়াতে ডেফিনেশ্যনটো লিখি দিছোঁ, তোমালোকে এইটো লিখি ল'বা. ডাইইলেক্ট্ৰিক মিডিয়ামৰ এক্সাম্পল হিচাপে আমি ইউজ কৰোঁ মাইকা, পেপাৰ, এয়াৰ, এইবিলাক হৈছে ডাইইলেক্ট্ৰিক মিডিয়াম. এতিয়া ৱাটাৰৰ কাৰণে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট হৈছে 80 বা এপচিলন R. এইটোক এপচিলন R অৰ কে, কেতিয়াবা কেৰেও বুজাব পাৰা, কেতিয়াবা এপচিলন আৰেও বুজাব পাৰা, কোনো প্ৰব্লেম নাই. এতিয়া আমি আকৌ একবাৰ লিখিছোঁ এফ এ আৰ, অৰ্থাৎ Q1 Q2 চাৰ্জ দুটা যদি এয়াৰত থাকে তেতিয়াহ'লে সিহঁতৰ মাজত ইণ্টাৰেকশ্যন ফ'ৰ্চ 1/4 পাই এপচিলন নট Q1 Q2 বাই R স্কুৱেৰ. আৰু যদি মিডিয়ামত থাকে 1/4 পাই এপচিলন নট ইনটু কে. মই এইমাত্ৰ ক'লোঁ যে আমি এপচিলন আৰৰ সলনি কেতিয়াবা কে লিখিব পাৰোঁ ইফ দ্য মিডিয়াম ইজ ডাইইলেক্ট্ৰিক. তো Q1 Q2 বাই R স্কুৱেৰ. এতিয়া আমি এফ এম ইজুকেল টু আমাৰ হ'লগৈ এফ নট বাই কে. তো ইয়াৰ পৰা আমি পালোঁ কে ইজুকেল টু এফ নট বাই এফ এম. তো ইয়াত এটা কুৱেশ্যন আহে ডিফাইন ডাইইলেক্ট্ৰিক কনষ্টেণ্ট ইন টাৰ্মছ অফ ফ'ৰ্চ. তো তোমালোকে ডেফিনেশ্যনটো এতিয়া দিব পাৰিবা. ডাইইলেক্ট্ৰিক কনষ্টেণ্ট ইজ দ্য ৰেচিঅ' অফ ফ'ৰ্চ বিটুইন টু চাৰ্জ ইন এয়াৰ to the force between same two charge in medium. So this is the definition of dielectric constant in terms of force. তো এইটো কুৱেশ্যন আহিছিলে আগত. এবাৰ আমি লিখিব গৈছোঁ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম, অৰ্থাৎ কুলম্বছ লটো আমি ভেক্টৰ ফৰ্মত কেনেকৈ লিখিব পাৰোঁ. তো একেখিনি আমি আঁকিছোঁ Q1 Q2 separated by distance R in medium air. এতিয়া Q1 চাৰ্জে Q2 চাৰ্জৰ ওপৰত দিয়া ফ'ৰ্চ চ' ডাইৰেকশ্যন এইফালে হ'ব বিকজ অল আৰ পজিটিভ চাৰ্জ. চ' আমি এইটো লিখিম F12 অৰ্থাৎ ইট ইজ দ্য ফ'ৰ্চ অন Q2 বাই Q1. নেক্সট একে নিচিনাকৈ Q2 চাৰ্জেও Q1 চাৰ্জৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব. তো এইটো আমি লিখিম F21. ইয়াত ভেক্টৰ দিব লাগিব. It is the force on charge Q1 by charge Q2. এতিয়া
যেহেতু ভেক্টৰ ফৰ্মত লিখিব গৈছোঁ গতিকে আমি ইউনিট ভেক্টৰ ইউজ কৰিব লাগিব Q1 ৰ পৰা Q2 ৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ দিম আমি সে R12 ওপৰত ক্যাপ দিলোঁ Q2 ৰ পৰা Q1 ৰ ডাইৰেকশ্যনত ইউনিট ভেক্টৰ আমি ইউজ কৰিম R21 ইউনিট ভেক্টৰ ওপৰত ক্যাপ দিছোঁ এতিয়া force on Q2 by surge Q1 F12 is equal to 1 by 4 pi epsilon naught Q1 Q2 by R square logot unit vector thakil R12 cap where R12 cap is a unit vector from Q1 to Q2 ekenishinake force on Q1 by surge Q2 F21 is equal to 1 by 4 pi epsilon naught Q1 Q2 by R square R21 cap where R21 cap is a unit vector from Q2 to Q1 তো কুলম্বছ ল ভেক্টৰ ফৰ্মত যদি কুৱেশ্যন সোধে তেতিয়াহ'লে তোমালোকে ইয়ালৈ লিখিলে হ'ল আৰু সুধিব পাৰে হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম তেতিয়াহ'লে তোমালোকে ছিগনিফিকেন্স লিখিব দিলে এইখিনি লিখিবা নাম্বাৰ এ আৰু নাম্বাৰ বি নাম্বাৰ এত আমি দেখা পাইছোঁ F12 ইজ ইকুৱেল টু -F21 চ' ইয়াতে ডায়েগ্ৰামত খুব সুন্দৰকৈ দেখা পাইছা তোমালোকে F21 আৰু F12 ডাইৰেকশ্যন অপজিট বাট দে হেভ সেম ম্যাগনিটিউড আৰু নাম্বাৰ বি কুলম্ব ফোৰ্স ইজ এ সেন্ট্ৰেল ফোৰ্স মানে যিটো ফোৰ্সে এডাল লাইনত এক্টিং কৰে ইয়াত তোমালোকে দেখা পাইছা এই লাইনডালটো কোনো ধৰণৰ মাজত গ্যাপ হোৱা নাই বা লাইনডাল বেলেগ পিনে যোৱা নাই এটা ষ্ট্ৰেইট লাইনত এই ফোৰ্সটোই এক্টিং কৰিছে গতিকে এনেকুৱা ফোৰ্সক আমি সেন্ট্ৰেল ফোৰ্স বুলি কওঁ গতিকে কুলম্ব ফোৰ্স ইজ এ সেন্ট্ৰেল ফোৰ্স এই দুটাই হৈছে কুলম্বছ ল ইন ভেক্টৰ ফৰ্মৰ ছিগনিফিকেন্স তো আজিলৈ আমি ইমানতে সামৰিলোঁ নেক্সট আমি ক্লাছ 4ত ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে আলোচনা কৰিম